Hey guys, go to Sarali, Visit Sarali. আৰু আমি ফাইনেলি গৈ আছোঁ দ্বিতীয় অফিচত যাব লাগিব, কিবা গাড়ী কাগজ আছে আৰু আজি আংকুলৰ বাইক এটা লোৱাৰ কথা আছে আৰু অসুবিধা নাই। আৰু সকলোকে ক'ম যিহেতু আমি প্ৰত্যেক দিনাই ভিডিঅ' আপলোড কৰিব লাগে আৰু যেতিয়া ভিডিঅ' আপলোড কৰোঁ তেতিয়া আমাৰ সদায় এটা হেৰি কৰিবলৈ চাওক বিচৰা চাওক এই চাওক আমাৰ এইটো চলি আছে, কিবা প্ৰচেছন কৰি আছে স্কুলত আৰু সম্পূৰ্ণ আমি গৈ আছোঁ চাৰিআলি। আৰু যিহেতু আমাৰ কি হয় যেতিয়া অলপ ভিৰাকৈ চলি আছে আৰু ফলনত গৈ আছোঁ যদিও মানে অভাৰ আজিকালি চিষ্টেমবিলাক বদলি গৈছে, নিয়ম ৰুল ৰেগুলেশ্যন নীতি নিয়মবিলাক বদলি গৈছে হা। এইয়া চাওক স্কুলে ল'ৰা ছোৱালীবোৰ গৈ আছে, আমিও গৈ আছোঁ লগতে একদম পূৰা ফাৰ্টাচিং এৰিয়াত। আৰু এইখন এটা আমাৰ স্কুল আছে, এল পি স্কুল হ'ব চাগে। আৰু ফাইনেলি আংকুলৰ কিন্তু আজি এটা গাড়ী ল'ম বুলি ভাবিছোঁ, কিন্তু নাজানো এতিয়ালৈকে পচন্দ হ'ব নাই দেই। কিন্তু ডিলাৰত বোলে শুনিছোঁ, ডিলাৰত বোলে ছেকেণ্ড ডিলাৰ এটা আছে, ইয়াত এটা ডিলাৰ আছে ন। অঁ এইটো গাড়ী আছে দেই ইয়াত, ইয়াত আমি কোনটো পচন্দ নাজানো, ছেকেণ্ড ডিলাৰ এইটো কাজিৰঙা মটৰ ডিলাৰত আমি চেক কৰিম। যদি হৈ যায় আজি যে বাইকখন লোৱা হ'ব চাগে, কাৰণটো হৈ গ'ল কি আমি মানে বাছনি কৰি আছোঁ, পচন্দ হোৱা নাই। কালি এখন বাইক পাইছিলোঁ আৰু কাৰোবাৰ যদি পালচাৰ গাড়ী বিক্ৰী আছে আমাক জনাব দেই, আমি এটা বাইক ল'বলৈ বিচাৰি আছোঁ আংকুলৰ কাৰণে। আৰু সকলোকে অভিনন্দন থাকিব, ভালে থাকক, বাই বাই।